৩৫,০০০ নিযুক্তি দিম বুলি কৈ ২৫,০০০ লৈকে কেনেকৈ নামি আহিলে পোষ্টৰ সংখ্যা কেনেকৈ কমি আহিলে তাৰ কিছুমান ৰিজন আছে হয় আপোনালোকেহে ভুল ভাবিছে কিন্তু অসমৰ মুখ্যমন্ত্ৰী গৰাকী ঠিকই কৈছে ৩৫,০০০ নিযুক্তি নহয় ২৫,০০০ নিযুক্তি দিয়া হ'ব তাৰ কেইটামান ৰিজন আছে এই ৰিজনখিনি মই কম তাৰ পিছত আপোনালোকেও ভাবিব যে কথাষাৰ অসানে মিছা যেটো অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে এনিৱে most welcome to Has a Tutorial YouTube channel this is অজয় দলে আজি আমি আলোচনা কৰি নতুন নিযুক্তিৰ সম্পৰ্কত নতুন নিযুক্তিৰ সম্পৰ্কৰ কথাবিলা আমি ডিসকাস কৰাৰ আগতে আমি কিছুমান কথা চাব লাগিব এনিৱে আজিৰ কথাটোকে ষ্টাৰ্ট কৰিছা এতিয়ালৈকে আপোনালোকে ফেসবুক গ্ৰুপ হোৱাটসঅ্যাপ গ্ৰুপ ইউটিউব চেনেল বা যিমান আমাৰ সোশ্যাল মিডিয়া প্ল্যাটফৰ্ম আছে এই সোশ্যাল মিডিয়া প্ল্যাটফৰ্ম বিলাকত অলৰেডি গমেই পালে যে আজি অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আসাম পুলিচ এডুকেশন ডিপাৰ্টমেন্ট তোমাৰ মেডিকেল এডুকেশন এন্ড ৰিসাৰ্চ ডিপাৰ্টমেন্ট তাৰ পিছতে আইলে আপোনাৰ ডিএমই এপিএসসি এই ভেৰিয়াছ ডিপাৰ্টমেন্টৰ আই প্ৰফাইল অফিচাৰ সকলৰ হৈতে বিষয়া সকলৰ হৈতে আজি এখন বৈঠক বা মিটিং লোকসেৱা ভৱনত অনুষ্ঠিত কৰে আৰু সেই মিটিঙত নিশ্চয় নিযুক্তিৰ সম্পৰ্কত আলোচনা কৰে আৰু এই কাৰণে মুখ্যমন্ত্ৰী গৰাকীয়ে ফুজ দিছে বা সিএও আসামত ফুজ দিছে যে নতুন নিযুক্তি নৱেম্বৰৰ লাষ্ট উইক আৰু ডিসেম্বৰৰ ফাৰ্স্ট উইকত ২৫,০০০ নিযুক্তি দিয়া হ'ব অৰ্থাৎ ডেফিনেটলি ১০,০০০ মান আকু কমি আহিলে সো এটা কথা দেই এটা আপডেট দিলে কিন্তু ১০,০০০ মান পুছ কমি যায় কিয় কৈছো যে যেতিয়া প্ৰথম ওলাইছিলে প্ৰথম নিযুক্তিৰ সম্পৰ্কত যেতিয়া বিজ্ঞাপন বিলাক বা এডভাৰটাইজ বিলাক ওলাইছিলে তেতিয়া কৈছিলে ৫০,০০০ নিযুক্তি দিম তাৰ পিছত ক'লে ৪০,০০০ তাৰ পিছত আকু ক'লে ৪০,০০০ কথাটো তাৰ পিছতে তোমাৰ ৩৫,০০০ পালেগে আকু আজি কলেগে ২৫,০০০ অৰ্থাৎ মই এইটোৱে উপলব্ধি কৰিছো যে যেতিয়া ভেৰিয়াছ ডিপাৰ্টমেন্টৰ আই প্ৰফাইল অফিচাৰসকলৰ হৈতে যদি মিটিং বহে বা বৈঠক বহে তেতিয়া মই গম পাইছো যে এই মিটিং বিলাকত একেবাৰে নাই কমেও ৫,০০০ ভ্যাকেন্সি লেস হৈ যায় মানে কমি যায় হয়নে নহয় মই তেনেকৈ ভাবিছো দেই কাৰণ ইমানখিনি ওয়েটিং ইমানখিনি অপেক্ষা কৰিছে কিন্তু পোষ্টৰ সংখ্যা লাহে লাহে কমাই আহিছে কিয় কিন্তু কইও কমিছে কমিবই সিস্টেম যেতিয়া প্ৰপাৰলি সিস্টেম বিলাক যদি কাম নকৰে নিশ্চিতভাৱে কমিবই এতিয়া তাৰ কেইটামান এক্সাম্পল ল হা এইখিনি কথা ক'লে আকৌ কিছুমানে মোক নেগেটিভ বুলি ক'ব টিচাৰ হৈও নেগেটিভ কথা নেগেটিভ মেছেজ বিলাক প্ৰেৰণ কৰে বুলি ক'ব এটো নেগেটিভ নহয় এটো ৰিয়েলিটি আছে টিচাৰ হল বুলি অদাই মিছা কথাবিলাক কিবা কৰি পেলাই হোপস ৰাখি পেলাই তোমাৰ মোটিভ কৰি ৰাখিব নোৱাৰে টিচাৰ মানে অদাই আছা কথা ক'ব লাগে মই এটো বিশ্বাস কৰো কাৰোবাক মিছাকে হোপস দেখাই লাভ নাই টিচাৰ যেতিয়া হয় সিধা সিধিকে কথা ক'ব লাগে বস এতিয়া সব ৩৫,০০০ৰ পৰা ২৫,০০০ লৈকে কমিব পাৰে তাৰ কাৰণ কেইটামান মই কৈ দিম দেই আপোনাক এডিআৰইৰ ক্ষেত্ৰত চাও এডিআৰই 12,700 প্লাস আছিল তাৰে গ্ৰেড 4ত 5,000 আৰু বাদ বাকি 6,700 গ্ৰেড 3 ৰ কাৰণে আছিল তাতে আপোনালোকে এটা বিষয় লক্ষ্য কৰিছে এডিআৰইত কিন্তু কিছুমানে দুটা পাস কৰিছে গ্ৰেড 3 তিনটা লেভেল আছে ড্ৰাইভাৰ আছিল তাৰ পিছতে তোমাৰ গ্ৰেড 12 ষ্টেণ্ডাৰ্ড এটা আছিল তাৰ পিছত গ্ৰেজুৱেট ষ্টেণ্ডাৰ্ড এটা আছিল কিন্তু কিছুমানে দুটা পেপাৰ কোৱালিফাইড কৰিছে এটো ডাউট নাই বহুতে ক'ব নাই কৰা বুলি তাৰ পিছত আকৌ সব আসাম পুলিচৰ কথাটো কম আসাম কমান্ডো বেটেলিয়নছত যি জন ষ্টুডেন্টে পাইছে বা যি সৰি ষ্টুডেন্ট নহয় যিজন ক্যান্ডিডেটে পাইছে আসাম কমান্ডো বেটেলিয়নছত ঠিক একেজন পাৰ্টিয়ে কিন্তু আসাম পুলিচ কনস্টেবল এবি বা ইউবিত সিলেক্ট পাইছে আৰু এনেকুৱা বহুত ক্যান্ডিডেট আছে আসাম পুলিচ এবি ইউবি দুইটাতে সিলেক্ট হৈছে ওকে এইটো কোৱা হয় সিম্পল বাকাত ওভাৰলেপিং এটো ওভাৰলেপিং নহয়নে বাৰু মোৰ দৃষ্টিত ওভাৰলেপিং হয় কিন্তু আপোনালোকৰ দৃষ্টিত ওভাৰলেপিং হয়নে নহয় মই নাজানো কিন্তু মোৰ দৃষ্টিত এটো ওভাৰলেপিং হয় কাৰণ একেজন পাৰ্টিয়ে যেতিয়া দুটা পোষ্ট দখল কৰে এটো এটা ওভাৰলেপিং ঠিক আছে
এটোটো কাৰণ এতিয়ালৈকে তোমাৰ পুলিচ ডিপাৰ্টমেন্টত বা ষ্টেট লেভেল ৰিক্ৰুটমেন্ট ডিপাৰ্টমেন্টৰ পৰা কোৱা নাই যে এখন ৱেটিং লিষ্ট দিব বা সেকেন্ড লিষ্ট আউট কৰা হ'ব যিকিন ওভাৰলেপিং হৈছে এইখিনি এতিয়ালৈকে কোনো ধৰণৰ নোটিছ দিয়া নাই কিন্তু আপোনালোকে জানে মই এক্সাম্পল উলিয়াই দিব পাৰো আসাম কমান্ডো বেটেলিয়ানছটো পাইছে তোমাৰ আসাম পুলিচ কনস্টেবল এবি টো পাইছে তেতিয়া হলে দ্যাটস এ ওভাৰলেপিং হয়নে নহয় এতিয়া সো মই এটা এক্সাম্পল দিছো আপোনালোকে এনেকুৱা বহুত ধৰণৰ এক্সাম্পল পাইছে এতিয়া সো গেজেট টিচাৰ পোষ্ট গেজেট টিচাৰত সিলেক্টেড হোৱা ক্যান্ডিডেটটো বহুতে এলপিইউপি যেটো 5550 টা মেৰিট লিষ্টৰ নাম মাইছিলে একেদকলৰ নাম আইছে বহুতৰ কিন্তু একেদকলকটো হুইটেলৰ যিখন ভেৰিফিকেশনৰ লিষ্ট বা নোটিছ তাতটো মথা নাই মাতিছে জানো বহুতেটো উইথড্ৰ নকৰিলে এইটো এটা ওভাৰলেপিং যিসকল সিটেড পিটিশনাৰ আছিল 2020 চনৰ তাৰে বহুতে চাকৰিত জয়েন কৰিলে বহুতে নকৰিলে হয়নে নহয় জয়েন কৰা পোষ্টটো এনে থাকি গল আৰু জয়েন কৰা পোষ্টটো জয়েন কৰাৰ কাৰণে এই পোষ্ট এনে থাকি গল ডেফিনেটলি বহুতৰ নাম আইছে মই জানো এইখিনি বিষয় ই জয়েন কৰিলে এইটো পোষ্টটো থাকি গল কিন্তু এইটো পোষ্টত জানো বেলেগ উমালে কাৰণ বহুতৰ হুইটেল আইছে কিন্তু লিষ্টৰ নাম মথা নাই আইছানে সো এই গুটেইখিনি যদি আমি স্টাইল উলিয়ে কৈছো আৰু বেলেগ এটা শব্দ চাও এই নিযুক্তি দিয়া স্টাইলটো অলপ বেলেগ ধৰণৰ আপোনালোকে ৰিসেন্টলি যেটো 5550 টা নিউ সিস্টেম ক্ৰেডেনশিয়াল ৰিজাল্ট দেখিলে কোনোবাই কব পাৰিব নেকি এইজন পাৰ্টিয়ে এলপি টো পাইছে ইউপি টো পাইছে কোনোবাই মুখ ফোন কৰে যে স্যাৰ মোৰ আমুক আইছে তামু আইছে মই এই কথাটো গম পাইছো কিন্তু কাৰোবাকটো শেয়াৰ নকৰে আপোনালোকে কিটো নাজানে হয় এইবিলাক কাৰণত 35000 পৰা 25000 হ'ব পাৰে মুখ্যমন্ত্ৰী গৰাকী ঠিকই কৈছে কাৰণ 35000 পৰা 25000 হ'ব পাৰে 25000 পৰা কেতিয়াবা আকৌ এটা মিটিং বহাই দিয়াৰ লগে লগে 20000 লৈ নামিব পাৰে সো এইখিনি বিষয় এনিৱে ওভাৰলেপিং হয় নহয় আপোনালোকে চাওক আপোনালোকে বিভিন্ন ডিপাৰ্টমেন্টৰ এজ এ গভৰ্নমেন্ট এমপ্লয়মেন্ট হ'ব গৈ আছে তাত অলপ দিমাগ লগা পোষ্ট কমিব পাৰে নে বাঢ়িব পাৰে কি কাৰণত 25000 লৈকে নামিছে এইখিনি আপোনালোকে অলপ চালি জাৰি চাওক ডেফিনেটলি এনসাৰ পাব এইবিলাক কল কোৱেশ্যনৰ যদি এনসাৰ বিচাৰি চাও দেন এনসাৰটো ইন ইয়োৰ পকেট আপোনাৰ হেনেকুৱা পকেটত এনসাৰ বিলাক সময় আছে যদি ভালকে গুটেইখিনি ডিপাৰ্টমেন্ট যদি এনালাইসিস কৰি চাই বা সিস্টেম বিলাক চাই কিন্তু 35000 পৰা 25000 হোৱাটো কোনো ডাঙৰ বিষয় নহয় তাত কোনো ধৰণৰ প্ৰশ্নবোধক চিহ্ন হয় হ'ব পাৰে পসিবল আছে কিয় পসিবল সিস্টেম অলনি কৰিছে পসিবল আছে যেতিয়া কমান্ডো বেটেলিয়নত পোৱা লৰাজন যদি আকৌ এবিইউপি টো হয় এবিইউপি জয়েন কৰিলে কমান্ডোটো থাকি যাব ঠিক আছে এনে ধৰণৰ হ'ব পাৰে সো এইখিনি কমি যাব পাৰে এনিৱে হয়তো আজি ৰিক্ৰুটমেন্টৰ সম্পৰ্কত ভিডিও বনা নেক্সট টাইম এই টপিকটো হেৰি দিম কাৰণ আজি বেলেগ কাইলৈ বেলেগ ইনফৰমেশন দি থকাটো আই থিংক এটো ভাল নহয় মানে এটো ঠিক কথা নহয় কোনোবাই কথা অলনি থাকিব আমি অলনি কৰি থাকিম তেনেকুৱা নহয় বেয়া লাগে সো ইমানতে আমি নিযুক্তিৰ সম্পৰ্কত আমি আমৰণি মাৰিম যদি বেলেগ কিবা ইনফৰমেশন শেয়াৰ কৰিব থাকিলে শেয়াৰ কৰিম কিন্তু নিযুক্তিৰ ক্ষেত্ৰত আজিৰ পৰা একো নকওঁ নৱেম্বৰত দিলেও দিব ডিসেম্বৰত দিলেও দিব জানুৱাৰীত দিলেও দিব ফেব্ৰুৱাৰীত দিলেও দিব কিন্তু কোন তাৰিখে দিব এইটো নকওঁ সো থ্যাংক ইউ সো মাচ ওয়াচিং ফৰ দিস ভিডিও